ৰঙিয়া ৰাইজমেল কৃষক শ্বহীদ ভৱনত মঙ্গলবাৰে প্ৰয়াত মুক্তিযোদ্ধা পৰশুৰাম চৌধুৰীৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰা হয়। ৰাইজমেল কৃষক শ্বহীদ স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত বিয়লিৰ ভাগত অনুষ্ঠিত কৰা হয় এই কাৰ্যসূচী। ৰাইজমেল কৃষক শ্বহীদ স্মৃতি ৰক্ষা সমিতিৰ সম্পাদক প্ৰবীণ কলিতাই উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানৰ কাৰ্যসূচীৰূপে প্ৰয়াত চৌধুৰীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা হয়। আনহাতে ইয়াৰ পিছতে ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত সভাত অসম ৰাজ্যিক মুক্তিযোদ্ধা সন্মিলনীৰ সম্পাদক দ্বিজেন্দ্ৰ মোহন শৰ্মা, প্ৰাক্তন বিধায়ক অনন্ত ডেকা, শিল্পী পেঞ্চনাৰ নৰেন্দ্ৰ শৰ্মা প্ৰমুখ্যে ব্যক্তিসকলে অংশগ্ৰহণ কৰি ভাষণ ৰাখে। আনহাতে অনুষ্ঠানটোত প্ৰয়াত মুক্তিযোদ্ধাগৰাকীৰ পৰিয়ালবৰ্গকে ধৰি আন ভালেসংখ্যক লোক উপস্থিত থাকি শ্ৰদ্ধা নিবেদন কৰে। উল্লেখ্য যে প্ৰয়াত মুক্তিযোদ্ধা পৰশুৰাম চৌধুৰীয়ে ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনত ৰঙিয়াৰ পৰা অংশগ্ৰহণ কৰি মুক্তিযোদ্ধাৰ স্বীকৃতি লাভ কৰিছিল। কামৰূপ জিলাৰ ৰঙিয়া চহৰৰ প্ৰবীণ মুক্তিযোদ্ধাৰো প্ৰয়াত পৰশুৰাম চৌধুৰী আজি আদ্যশ্ৰাদ্ধ। তেখেতৰ আজি আদ্যশ্ৰাদ্ধৰ দিনা আমি ৰঙিয়া এই কৃষক শ্বহীদ ভৱনত ৰাইজমেলৰ তৰফৰ পৰা, ৰঙিয়া ৰাইজৰ তৰফৰ পৰা আৰু অসম ৰাজ্যিক মুক্তিযোদ্ধা সন্মিলনৰ তৰফৰ পৰা তেখেতৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ। ইয়াত আমাৰ ৰঙিয়াৰ নিৰ্মাতাসকল, বিশেষকৈ নৰেন্দ্ৰৰ পৰা আৰম্ভ কৰি আটাইসকল ইয়াত আছে। প্ৰত্যেকে নিজৰ চৌধুৰীৰ জীৱনৰ বিষয়ে অৱগত কৰিছে। আজি তেখেতৰ ঘৰত আদ্যশ্ৰাদ্ধ চলি আছে। চৌধুৰী আজি 98 বছৰত আজি 11 দিন আগতে ঢুকাইছে। তেখেত ৰঙিয়া পৌৰসভাৰ পৌৰপতিও আছিলে। এজন স্বাধীনতা সংগ্ৰামী আছিল, যিজন স্বাধীনতা সংগ্ৰামী কোনোদিন প্ৰচাৰ বিচৰা নাছিল। প্ৰচাৰ বিমুখ বুলি ক'লেও ভুল নহ'ব। আৰু তেখেতৰ পৰিয়ালটো আছিলে মৌজাদাৰৰ পৰিয়াল। চৌধুৰী বংশটো মৌজাদাৰৰ বংশ আছিলে। গতিকে তেওঁ আমাৰ পশ্চিম পাণ্ডুৰী মৌজাখন তেখেতসকলে চলাইছিল। আমি আজি এই আদ্যশ্ৰাদ্ধৰ দিনাত সমূহ ৰঙিয়াবাসীৰ হৈ লগতে অসম ৰাজ্যিক মুক্তিযোদ্ধা সন্মিলন তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। লগতে আমি তেখেতসকলৰ পৰিয়াললৈ আমাৰ তৰফৰ পৰা গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। ৰঙিয়াৰ পৰা দিনেশ আগৰৱালৰ ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ অসম।